বিজেপি গমনৰ বাবে সাজু হোৱা কংগ্ৰেছ বিধায়ক সন্দৰ্ভত বিস্ফোৰণ ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ শাসনলৈ আহিলে প্ৰথম দিনাই খোল খাব বহু দুৰ্নীতিৰ ফাইল 5 দিনতে জেললৈ যাব বিজেপি গমন কংগ্ৰেছ বিধায়ক কেবিনেটৰ প্ৰথম সিদ্ধান্ত হ'ব যে এই দুৰ্নীতি ফাইল খোল খাব লাগে আৰু মই চিন্তা কৰিছো যে 15 দিন নলগাও এসপ্তাহ মানৰ ভিতৰতে এই জিঅকল কংগ্ৰেছত আছিল মন্ত্ৰী বিজেপিত গ'ল লগে লগে এসপ্তাহ দেৰি হ'ব নেকি 5 দিন মানৰ ভিতৰতে জেল ফাইল খুলি জেল 5 দিনো নলগা তাতকৈ কমটি সময়ৰ ভিতৰতে নীলাজ জেললৈ যোৱাৰ ভয়তে বিজেপিলৈ অজন্তা এই অভিযোগো তুলিলে বিধায়ক ৰূপজ্যোতিয়ে কংগ্ৰেছৰ দিনতেই অসমৰ বিভিন্ন ঠাইত সম্পত্তিৰ পাহাৰ গঢ়া বুলিও মন্তব্য ৰূপজ্যোতিৰ যিসকল নীলাজ সেই নীলাজসকলৰ কোনো লাজ বোলা এই শব্দটো তেওঁলোকৰ নাথাকে বুলি ক'লেও ভুল নহ'ব সেইকাৰণে নীলাজসকলে এই কামটো কৰে 21 নিৰ্বাচন মানে ভয় খুৱাই দিছে আমাকতো ভয় খুৱাব পৰা নাই বিজেপি যে আমুক কেলেংকাৰী কাৰণে আপোনাক বোলে আমি পৰ্দা ফাঁচ কৰি দিম আপুনি বিজেপি আহক আমাকতো বিজেপিয়ে ক'ব পৰা সাহস নকৰে সেইকাৰণে যিসকলৰ এইবোৰত ভয় খাইছে আৰু ভয় খাই পেলাই এতিয়া বিজেপি দলত অজন্তা ডাঙৰী যোৱা বুলি মানে পূৰ্বতে কৰি অহা দুৰ্নীতি ভয় খাইছে দুৰ্নীতি এতিয়া জেলত যোৱা ভয় আৰু বাকী বেলেগটো একো হ'ব নোৱাৰে কি কেনেকৈ আছে স্বাভাৱিক গৰাবতলী বিভাগৰ মন্ত্ৰী মোৰ মাও কেবিনেট মন্ত্ৰী আছে মোৰ এডোখৰ এটা ফ্লেটো ল'ব নোৱাৰিলে মোৰ মায়ে এটা ফ্লেটো ল'ব নোৱাৰিলে এডোখৰ একঠা গুৱাহাটীৰ মাটিও ল'ব নোৱাৰিলে পূৰ্বে বিজেপিত যোগদান কৰা গৌতম ৰয় ভুৱনেশ্বৰ কলিতা হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভতো কৰিলে একেই মন্তব্য মানে গৌতম ৰয়ে হওক ভুৱনেশ্বৰ কলিতাই হওক মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই হওক মন্ত্ৰী অজন্তা ডাঙৰীয়াই হওক সকলোকেতো কংগ্ৰেছে বনালে কংগ্ৰেছৰ পৰাই ধন সম্পত্তি ল'লে কংগ্ৰেছৰ পৰাই অট্টালিকাই কিবা কিবি নিৰ্মাণ কৰিলে আজি এই মুহূৰ্তত তেওঁলোকে দুৰ্নীতিৰ পৰা বাচিবৰ কাৰণে বিজেপিত জাপ মাৰিছে একালৰ বিজেপি নেতা তথা বৰ্তমানৰ কংগ্ৰেছী নেতা ৰামপ্ৰসাদ শৰ্মাৰো মন্তব্য অজন্তা নেওগ সন্দৰ্ভত পায়স এৰি মাংস খাবলৈ বিজেপিলৈ অজন্তা বেছি খায় নহয় আমুৱাই যায় হয় তেওঁলোকে ইয়াত বহুত পাইছে কংগ্ৰেছে ইমানেই পালে কি পোৱা নাই অজন্তা বাইদেউ কি পোৱা নাই তেখেতে গিৰিয়েক মন্ত্ৰী আছিলে এত বছৰ তেখেতেও মন্ত্ৰী পিৰলো মন্ত্ৰী ইমান ইম্পৰ্টেণ্ট পৰ্টফলিঅ' ভাল আছিল কামো নকৰা কৰিছিলে কিন্তু এতিয়া আমুৱাই গৈছে হয়তো খাই এতিয়া হয়তো পায়সৰ ঠাই হয়তো মাংস খাব মন গৈছে বেলেগ বস্তু খাব গৈছে এতিয়া বিজেপিত যাব কিন্তু এটা কথা কৈ দুৰ্নীতিৰ ফাইল খোল খোৱাৰ ভয়ত নে পৰাজয়ৰ ভয়ত গেৰুৱা বখন পিন্ধিবলৈ সাজু অজন্তা নেওগ সেয়া সময়ত পৰিলক্ষিত হ'ব কিন্তু বিধায়কগৰাকীৰ সিদ্ধান্তই খলকনিৰ সৃষ্টি কৰিছে কংগ্ৰেছৰ ভিতৰ চৰাত গোলাঘাটৰ পৰা গিৰিন বৰা আৰু তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকাৰ ৰিপৰ্ট প্ৰাগ নিউজ